নমস্কাৰ যিসকল মানুহে অৰুণোদয় আঁচনি 1250 টকা প্ৰতি মাহত পোৱাৰ বাবে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল লগতে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি 1250 টকা প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত পাব বিচাৰে সেই সকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা তো কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয় যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া আপোনালোকক অসমীয়াত ভালদৰে পঢ়ি শুনাই দিছো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে তো ইয়াতে এক নম্বৰত কৈছে যিবোৰ পৰিয়ালত বৰ্তমানৰ প্ৰাক্তন সাংসদ বা বিধায়ক আছে সেইসমূহ পৰিয়ালে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা দুই নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু নগৰ স্থানীয় সংস্থা বা নগৰ সমিতিৰ বৰ্তমান সদস্যৰ পৰিয়ালে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তাৰ পিছত কৈছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় বা বিভাগৰ কৰ্মচাৰীয়েও অৰুণোদয় 3.0 আঁচনি টকা নাপাব তাৰ পিছত কৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় আৰু বিভাগৰ কৰ্মচাৰী কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ PSI কেন্দ্ৰীয় আৰু ৰাজ্যিক সংলগ্ন কাৰ্যালয়ৰ কৰ্মচাৰী চৰকাৰী নিয়ন্ত্ৰিত স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ কৰ্মচাৰী তাৰ পিছত কৈছে স্থানীয় সংস্থাৰ কৰ্মচাৰী ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা তাৰ পিছত কৈছে অংগনবাড়ী কৰ্মী আশা কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী আশা তত্ত্বাৱধায়ক আৰু গাঁও প্ৰধানেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লগতে চিকিৎসকৰ পৰিয়ালসকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয় তাৰ পিছত কৈছে চাৰ্টাৰ একাউণ্টেণ্ট অভিযন্তা স্থাপত্যবিদ বেংকাৰ শিক্ষক পঞ্জীয়নভুক্ত চৰকাৰী ঠিকাদাৰ আৰু উকিলৰ পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তাৰ পিছত কৈছে আয়কৰ প্ৰদানকাৰী ব্যৱসায়ী উদ্যোগিক ৰিয়েল এষ্টেট নিৰ্মাতা দোকানী আদি সকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তাৰ পিছত কৈছে যিসকল কৃষকৰ 15 বিঘাতকৈ অধিক মাটি আছে আৰু 4 হুইলাৰ আছে সেই সকল কৃষক পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয় এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে টকা নাপাব